সিদিনা দিহানামক মাছৰ বজাৰলৈ পৰ্যবেক্ষিত কৰিলে ক'লে কথাটো বেয়া হ'ব কোনোবা টেলিভিছন চেনেলত মানে হেৰি কৰিছে প্ৰতিযোগিতা কৰিবলৈ গৈছে নামৰ বিষয়বস্তু ভুল পৰিবেশন শৈলী ভুল লৈ গৈছে দুটামান বেগ পিঠা পা বৰা চাউলৰ পৰা সান্দহ পা উখোৱা চাউলৰ পৰা লৈ গৈ বিচাৰকক ঘুষ দি পেলাই পুৰস্কাৰ পোৱা তেনেকুৱা এতিয়া বৰ্তমান বিচাৰ কৰি আছে ন কলেতে দুখ লাগিব কিন্তু সেই তেওঁলোকৰ লগত আকৌ যোৱা বাদকীজনে সেই কথাখিনি দেখি আছে তেওঁলোকেতো বাহিৰত আউট কৰিছে লালসাত কৰিছে আমাক গ্লেমাৰ লাগে মান লাগে সন্মান লাগে টকা লাগে তাহলে বাকি যি হয় জহন্নামে যা অসমীয়া সংস্কৃতি জহন্নামে যা কিন্তু আমাক লাগে মই এতিয়া পাতিছো দিহানাম প্ৰতিযোগিতা বিচাৰকসকলৰ বাবে গৈ আপোনালোকে 10 মিনিট সময় নাম গাই গুচি আহে তো তেওঁলোকে ৰাতি দিন ৰাত দিন তেওঁলোকে কি কৰে বহি থাকে ন বিচাৰকসকলৰ উদ্দেশ্য সেইটোৱে যে আমি বিচাৰ কৰি যেনেধৰণে বিচাৰ কৰিব লাগে তেনেকে দি আমি কি কৰিব লাগে যে শুদ্ধ ৰূপত আমি দক্ষতা সম্পন্ন দলক দিব লাগিব আপুনি হেনো বিচাৰকসকলক অপমান দিবলৈহে এই প্ৰতিযোগিতা আয়োজন কৰিছে সেই বুলি কিন্তু মোক কৈছে কৃষ্ণ কোনে ক'লে হ'ব লাগিব এটা কথা মই কৈছো শুনক মোৰ ইয়াত এখন এপইণ্টমেণ্ট লেটাৰ আছে ওপৰত চাওকচোন ওপৰলৈ চাওক এখন হ'ল মোক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCC নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ পৰা মই দিহানামৰ গুৰু উপাধি পাইছো হয়নে নহয় এইবোৰ মই মিছা কথা কৈ আছো নেকি চাওক যেতিয়া শুদ্ধ সত্য কথা ক'ব আপুনি মানুহৰ মাজত লাহে লাহে অপ্ৰিয় হ'বলৈ বিচাৰে নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে SK যুৱ সমাজ আৰু সুমন অফিচিয়েল পেজ আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় লোকশিল্পী অমিয়ান নেওগ কলিতা বাইদেউ আৰু বাইদেউৰ পৰা আমি আজি বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম দিহানামৰ বিচাৰকৰ ওপৰত এভাগী প্ৰতিযোগিতা বাইদেৱে আয়োজন কৰিছে তাৰ বাবে আমি বাইদেউৰ পৰা সবিশেষ জানি লওঁ আহক নমস্কাৰ আৰু আপোনাৰ চেনেলৰ মাধ্যমেৰে অসমৰ সমূহ নামপ্ৰেমী ৰাইজক ভক্তিভৰা সেৱা নিবেদন কৰিছে আৰু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো সকলো মংগলে থাকক কুশলে থাকক আৰু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰক কীৰ্তন কৰক আৰু সুখে থাকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ এই বিষয়টোক আপোনালোকে আগবঢ়াই নিবলৈ অহাৰ কাৰণে মই হয়তো আজি এসপ্তাহৰ আগত এটা পোষ্ট কৰিলো বা এটা ভিডিঅ' কৰিলো যে আমি সদৌ অসম ভিত্তিত দিহানামৰ এটি প্ৰতিযোগিতা পাতো আৰু সেই প্ৰতিযোগিতাটো হ'ব বিচাৰকসকলৰ কাৰণে মই ইয়াৰ মাজতে এটা কথা কৈছো দেই দিহানামৰ প্ৰতিযোগিতা আচলতে আমাৰ যে লিখিলা মহিলা দিহানাম প্ৰতিযোগিতা এইটো কিন্তু হ'ব নালাগে মহিলা দিহানাম প্ৰতিযোগিতা মানে কি হ'ব দিহানামৰ এটা ভাগে হ'ব মহিলা দিহানাম নি দিহানাম প্ৰতিযোগিতা মহিলাসকলৰ বাবে হ'ব লাগে বুজিছেনে এতিয়া সেইকাৰণে দিহানামৰ প্ৰতিযোগিতা এয়া বিচাৰকসকলৰ বাবে এইটো মই আপোনাৰ চেনেলৰ জৰিয়তে মই যেটো ভাবিছো এটা শুদ্ধ কৰি দিব বিচাৰিছো কাৰণ দিহানামৰ ভাগ আছে পৰিবেশন শৈলীৰ ওপৰত ভাগ আছে যেনেকৈ সত্ৰীয়া দিহা বৰ দিহা সবহুৱা দিহা এনে ধৰণৰ এনেকুৱা ধৰণৰ ভাগ আছে যে গতিকে আকৌ এইটো মহিলা দিহানাম হ'বগৈ যে মহিলা দিহানাম এটা ভাগ হ'বগৈ মহিলা দিহানাম প্ৰতিযোগিতা নহয় আচলতে দিহানাম প্ৰতিযোগিতা মহিলাসকলৰ বাবে মই এতিয়া পাতিছো দিহানাম প্ৰতিযোগিতা বিচাৰকসকলৰ বাবে আপুনি বাৰু কওক মই পাছত সুধি যাম হয় মোৰ আজি আশা নহয় আচলতে এইটো প্ৰায় 7 বছৰ মানৰ এটা আশা আছিলে যে আমি বিচাৰকসকলৰ কাৰণে এখন প্ৰতিযোগিতা পাতিম গতিকে 7 বছৰ মানৰ আশা বুলি কওঁতে মোৰ লগত কোন আছিলে নিশ্চয় গম পাইছে আপুনি এইটো আশা আছিলে কেলে আশা আছিলে গম পায়নে যে বিচাৰকসকলে খুব কষ্ট কৰে যথেষ্ট কষ্ট কৰে তেওঁলোকে অধ্যয়ন কৰে বিষয়টোৰ ওপৰত আৰু বিভিন্ন ঠাইৰ অসমৰ বিভিন্ন ঠাইলৈ গৈ আপোনালোকে 10 মিনিট সময় নাম গাই গুচি আহে তো তেওঁলোকে ৰাতি দিন ৰাত দিন তেওঁলোকে কি কৰে বহি থাকে ন কাৰোবাৰ যদি চুগাৰো আছে কাৰোবাৰ যদি প্ৰেছাৰো আছে যিমান যি বেমাৰ নহওক লাগে সকলো লৈ তেওঁলোকে সেই কৰ্মত নিয়োজিত হৈ থাকে দায়িত্ব পালন কৰে সামাজিক দায়বদ্ধতাৰে দায়িত্ব পালন কৰে আৰু কি কাৰণে কৰে যে এই বিষয়বস্তুটো অসমৰ মেৰুদণ্ড স্বৰূপ এই ভক্তিমূলক গীত মাতক আমি কি কৰিব লাগে আগবঢ়াই নিব লাগে আমাৰ জনমানসত ইয়াক শুদ্ধ ৰূপত স্থাপন কৰিব লাগে নৱপ্ৰজন্মক আমি শিকাব লাগে এইটো উদ্দেশ্য নহয় জানো বিচাৰকসকলৰ উদ্দেশ্য সেইটোৱে যে আমি বিচাৰ কৰি যেনেধৰণে বিচাৰ কৰিব লাগে তেনেকে দি আমি কি কৰিব লাগে যে শুদ্ধ ৰূপত আমি দক্ষতা সম্পন্ন দলক দিব লাগিব আৰু এই বিষয়টো
একদম শুদ্ধৰূপে সাৱলীলভাৱে থাকক হয়নে তেওঁলোকৰ বাকী কিবা আছে জানো মই এইখিনিতে জানিব বিচাৰিম দৰ্শকে জানিব বিচাৰিব ৰ'ব আকৌ মই কেলে পাতিছো ক'ব লাগিব গতিকে ইমান যেতিয়া তেওঁলোকে কষ্ট কৰে তেওঁলোকক এটা একদম সামান্যতম মাননি এটা দি তেওঁলোকে গুচি আহে এইটো আচলতে চেক্ৰিফাইচ কৰে হয়নে চেক্ৰিফাইচ কৰে এইটো এটা জাতিৰ কাৰণে সংস্কৃতিৰ কাৰণে আৰু সেয়েহে মই ভাবিছিলো যে আমি তেখেতলোকক এখন প্লেটফৰ্ম দিম তেখেতলোকক আমি এখন প্লেটফৰ্ম দিম আৰু প্ৰতিযোগী দলসমূহক আমি যেনেধৰণে প্ৰতিযোগিতা পাতিছো তাতোতকৈ উন্নত মানভাৱে আমি তেখেতলোকক সম্পূৰ্ণ মান মৰ্যাদাৰে সা সন্মানেৰে আমি আনি এখন প্লেটফৰ্ম দিওঁ তেওঁলোকে প্ৰতিযোগী দলসমূহকো দেখুৱাওক যে আমাৰ কিমান টেলেণ্ট আছে আমি কিমানখিনি জানো যে আপোনালোকেও চাওক যে সেই প্ৰতিযোগিতাখনত হয়তো প্ৰতিযোগিতা কৰি অহাৰ পাছত দলসমূহ গুচি আহে কেতিয়াবা কোনোবাইতো বিচাৰকৰ একাষাৰ শুনিবলৈও নাথাকে নে তেওঁলোকে গোৱাটোতো দূৰৰ কথা গতিকে প্ৰত্যেকজন বিচাৰকে যদি তেওঁলোকৰ সেই টেলেণ্টসমূহ যদি প্ৰকাশ কৰিবৰ বাবে এখন মঞ্চ দিয়া হয়তো কি বেয়া কথা হৈছে নেকি এই দিহানাম প্ৰতিযোগিতা ভাগ যিদৰে আপুনি আয়োজন কৰিছে ইয়াত আপুনি কিমান সফল হ'ম বুলি ভাবিছে মইতো হ'ম বুলি ভাবিছো মই ভাবিছো 100% মই সফল হ'ম কাৰণ চাওক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইমানেই দিহানামৰ বিচাৰক আছে আচৰিত মানে বহুত বিচাৰক আছে গতিকে বিচাৰকসকল আহক আপোনালোকে প্ৰতিযোগিতাখন কৰি দেখুৱাওক এই দলবোৰক দেখুৱাওক যিবোৰ দলে আপোনালোকক কেতিয়াবা অকণমান বেয়া ব্যৱহাৰ কৰে অপযশ দিয়ে অপযশ কৃষ্ণক যেনেকৈ শ্যামন্তক মণি হৰণ কৰিছিলে বুলি অপযশ দিয়া নাছিলে জানো কৃষ্ণ শ্যামন্তক মণি হৰণ কৰিছিলে জানো নাই কাৰণে জানে নাজানে শ্যামন্তক হৰণ কৰিলে গম পাব গতিকে শ্যামন্তক মণি হৰণ কৰিছিলে বুলি কৃষ্ণক অপযশ দিছিলে কিন্তু কৃষ্ণ কৰা নাছিলে গতিকে বিচাৰকসকলকো প্ৰতিযোগী দলসমূহে বহুত অপযশ দিয়ে আমুকে তামুকে বুচুকে এনেধৰণে কয় হয় নহয় গতিকে মই ভাবো আপোনালোকৰ টেলেণ্ট সদৌ অসমৰ ৰাইজক ভক্তিপ্ৰাণ ৰাইজক দেখক আৰু বিশেষকৈ প্ৰতিযোগী দলসমূহক দেখাওক আজি হঠাতে আপোনাৰ এইখিনি কথা গম পাই আজি হঠাতে গুচি আহিলো আপোনাৰ ওচৰলৈ কাৰণ দিহানামৰ বিচাৰকৰ ওপৰত প্ৰতিযোগিতা আয়োজন কৰিছে আৰু বিভিন্ন জনৰ মতামত ললো আপুনি হেনো বিচাৰকসকলক অপমান দিবলৈহে এই প্ৰতিযোগিতা আয়োজন কৰিছে সেই বুলি কিন্তু মোক কৈছে কোনে ক'লে বা মই নামটো মেনশ্যন নকৰো কিন্তু আপুনি তাৰ সংক্ৰান্তত কি কয় এতিয়া ময়ো এগৰাকী বিচাৰক আৰু সেইটো সুধিছে অমিয়া নেওগ কলিতাই সেই প্ৰতিযোগিতাত অংশ ল'বনে নল'ব মইতো নাম পৰিবেশন কৰিয়ে আছো মই কৰ্মশালা দি আছো মই ৰাতি দিন মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই নাম পৰিবেশন কৰিয়ে আছো এই দিহানাম প্ৰতিযোগিতাত আপুনি অংশ ল'ব নাই মই কেনেকে ল'ম মই নিজে উদ্যোক্তা ন মই উদ্যোক্তা মই ইমান এটা হেভি এটা মানে মাননি মই হেৰি কৰিছো মই ক'লোৱে যে মই বিচাৰকৰ প্ৰতিযোগিতা মই অব্যাহতি লৈছো এইটো বিচাৰকৰ কি মানে আসনৰ পৰা অব্যাহতি এইটো কাৰণে লৈছো মই নতুন নতুন দলৰ সৃষ্টি কৰিব লাগিব আৰু মইতো বহু বছৰ কৰিছো ন 3 চনৰ পৰা কৰিছো আৰু মই সেইখিনি নিজক সেই বিষয়টোত মই সম্পূৰ্ণৰূপে পৰিপক্ক কৰি তুলিছো আৰু আছে মই জানিবলৈ কিন্তু সাধাৰণভাৱে যিখিনি লাগে সেইখিনি মই কৰিছো কৰিহে মই ক'লো না আপোনালোককো মই শিকাইছো আপোনালোকে এতিয়া নাগাৰা বিচাৰক কৰিব পৰা হ'ল আজি দিগন্তহঁত কৰিব পৰা হ'ল বিকাশতে কৰিব পৰা হ'ল লাকুহঁতে এই ল'ৰাবোৰ গোটেইবোৰে বিচাৰক কৰিব পৰা হ'ল মোৰ জানো অৰিহণা নাই মইতো কৰিছো আপুনি বেলেগৰ এজনৰ নাম কওকচোন নাই সেইটো আমি ক'ব নোৱাৰো তেতিয়াহ'লে আপোনালোকৰ নামৰ পৰিবেশন শৈলীত আপুনি বেলেগ বিচাৰক এজনৰ নাম কওকচোন হয়নে গতিকে এইখিনি কাম মই কৰিছো কিন্তু মই কি পাইছো সেইটো মোৰ ব্যক্তিগত কথা কিন্তু মই যিসকলৰ লগত বিচাৰক কৰিলো এই বিচাৰকসকলক মই এখন প্লেটফৰ্ম দিব বিচাৰিছো সা সন্মানৰ মৰ্যাদা সহকাৰে দিব বিচাৰিছো তেওঁলোকৰ মনৰ ধাৰণা হৈছে আপুনি বিচাৰকসকলক অপমান দিব বিচাৰিছে সেইটো কাৰণে ঢেৰ কথা উলিয়াইছে তেতিয়াহ'লে মই ক'ম তেওঁ এই বিষয়টোৰ লগত নাইয়ে তেতিয়াহ'লে তেওঁ আপুনি নাগাৰা বজায় আপুনি বহু বছৰ প্ৰতিযোগিতা কৰিলে কাইলৈ যদি মই আপোনাক প্ৰতিযোগিতাত মাতো যে মই এখন নাগাৰা প্ৰতিযোগিতা পাতো অকল নাগাৰা বাদনৰ প্ৰতিযোগিতা পাতো আপোনাক যদি মই কওঁ যে আপুনি নাগাৰা এই তালিখন বজক মই মুখত কম তেতিয়া আপুনি কি লাজ পাব নেকি তেতিয়াহ'লে কাৰণ আপুনি এই বিষয়টোৰ ওপৰত আপুনি নিজকে কি কৰিছে প্ৰিপেয়াৰ কৰিছে আপুনি সেই নিজৰ বিষয়টোত আপুনি নিজকে আপুনি আয়ত্ব কৰিছে আপুনি কেলে লাজ পাব লাগিব এটা কথা মই কৈছো শুনক
মোৰ ইয়াত এখন এপইণ্টমেণ্ট লেটাৰ আছে ওপৰত চাওকচোন ওপৰলৈ চাওক এখন হ'ল মোক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCC নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ পৰা মই দিহানামৰ গুৰু উপাধি পাইছো এখন মই কেনেকে পাইছো গম পাইনে সেই কেইজনমান মানুহে মোক চিলেক্ট কৰি দিয়া নহয় মই এই কথাটো দৰ্শকসকলকো কৈছো মই তাত 2022 চনৰ 25 আগষ্টত মই এটা পৰীক্ষা দিছো তাত পৰীক্ষাটোত 7খন ৰাজ্যৰ 7জন এক্সপাৰ্ট বহি আছে নেই ইয়াৰ এটাইতকৈ যদি আপুনি একদম প্ৰুফ লাগে আপুনি এই আমাৰ যে বাঁহী বজাই ল'ৰাটো কোন আছিলে জানো হেৰি যে নহয় এইটো আমাৰ কি নাৰায়ণৰ লগত যে বাঁহী বজাইছিলে ল'ৰাটো যে তাক প্ৰুফটো ল'লে হ'ব সি তাত কেমেৰা পাৰ্চন আছিলে তাত মই 7খন ৰাজ্যৰ 7জন এক্সপাৰ্টৰ সন্মুখত মই এটা এক্সামিনেশ্যন দিছো এটা পৰীক্ষা দিছো তাত মই নাগাৰাজু বজাই ইয়াৰ তাল মান লয় দিহানামৰ বিষয়বস্তু পৰিবেশন শৈলী মই 45 মিনিটৰ এটা ইন্টাৰভিউ দিছো থিয়ৰিকেল এণ্ড প্ৰেক্টিকেল মই কি তেতিয়াহ'লে মই কি মোৰ সন্মান হানি হৈ গ'ল মই দিহানামৰ বিচাৰক কৰি আছো মই এই অনা অসমীয়া ব্যক্তিজনৰ এওঁলোকে বা দিহানাম জানে নেজানে মোক তেওঁলোকে পৰীক্ষা ল'বলৈ কি মোৰ সন্মান হানি হ'ল যি বিষয়ৰ লগত আছে যি সেই বিষয়টোক একেবাৰে হাৰে হিমজুৱে তেওঁ শিকি লৈছে বা আৰু শিকিবলৈ আগ্ৰহ কৰিছে তেওঁলোকে এনেধৰণৰ কথা কেতিয়াও নকয় এইটো কি অসন্মানীয় কথা হৈছে তাত মই তেওঁলোকে মোক যেনেকে সুধিছে মই তেনেকে উত্তৰ দিবলৈ সক্ষম হোৱাৰ বাবে মই এই মানটো পালে এটা সৰ্বোচ্চ সন্মান পাইছো মই এইটো আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এইটো এটা মোক ইনে 4জন 5জন মানুহে এই কমিটি এখন গঠন কৰি 7জন ভাওনা পাতিছে 7জন যুৱকে গঠন কৰি মোক এই সম্ৰাজ্ঞী উপাধি দিয়া নাই নেই মই তেনেকে ল'বলৈ হ'লে অসমত ইমূৰৰ পৰা সিমূৰলৈ ধেৰ ল'লহেঁতেন ইয়াৰ মোৰ প্ৰয়োজনীয়তা নাই কিন্তু মই যি কাম কৰিছো মোৰ এই বিষয়টোক মই কিমানজনক মই শিকাব পাৰিছো সেইটোহে মোৰ ক্ৰেডিট মই তেনেকে বুলি ভাবো মই সেইকাৰণে কৈছো যে মই আপোনালোকৰ দৰে এই নৱপ্ৰজন্মৰ যুৱকসকলক মই তেওঁলোকক মই কি ক'ব আশাৰ বাট দেখুৱাব বিচাৰো যে এই আৰু চব এই কথাটো নৱপ্ৰজন্মৰ যুৱকেহে পাৰিব দিহানাম ৰাখিব মই সেইকাৰণে সকলোতে গ'লে মই নৱপ্ৰজন্মৰ যুৱকসকলক মই গুৰুত্ব দিওঁ মই বিচাৰকসকলক নিদিওঁ মই 2003 চনৰ পৰা বিচাৰক কৰি মই যদি এফালৰ পৰা নাম যদি মই লিষ্টত কৈ যাওঁ মই সকলো বিচাৰককে মই জানো আৰু এটা কথা ক'লো মই 3 চনৰ পৰা মই বিচাৰক কৰিলো মাত্ৰ মোক 4 চনত আৰু 11 চনত এজন বিচাৰকে মোক প্ৰতিযোগিতাত বিচাৰক কৰিবলৈ নিছিলে তাৰ বাদে কোনো এজন বিচাৰকে অমিয়া নেওগ কলিতাক বিচাৰক কৰিবলৈ লৈ গৈছো বুলি কোৱাৰ কাৰো সাহস নাথাকিব কিন্তু মই প্ৰত্যেককে নিছো বুলি ক'ম মই প্ৰত্যেককে নিছো প্ৰত্যেককে মই 3-4খন জেগালৈ নিছো কিয় নিছো এই কিয়টো যদি তেওঁলোকে বিশ্লেষণ কৰে তেতিয়ালে বুজি পাব মই একদম আন্তৰিকতাৰে কৈছো সহৃদয়তাৰে মই কৈছো যে এই প্ৰতিযোগিতাখন পাতিছো বিচাৰকসকলৰ ওপৰত হৈ থকা কিছু অপযশ অতৰাবলৈ দলসমূহে যি অপযশ দি থৈছে তেওঁ আমুকটো নাজানে তেওঁ তামুকটো নাজানে তে আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰক হয়তো আপুনিও কাইলে না মই সেই প্ৰতিযোগিতাখনত আপোনাকো হয়তো মই নাগাৰাৰ বিচাৰক মাতি দিব পাৰো কাৰণ আপুনি নাগাৰ বিষয়টোৰ লগত জানিছে দিগন্ত শইকীয়া নাগাৰ বিষয়টোৰ লগত জানিছে অনুপমে দিহানামত খোল বজায় অনুপম শইকীয়া দিহানামত খোলটোৰ বিষয়ে জানিছে তেওঁ বিচাৰক কিন্তু কেইজন বিচাৰকে নাগাৰাই খোলে নামে সতিয়ে গাব পাৰে সেইটোহে দেখুৱাব পাৰিব লাগিব চক আমাৰ আমি ইমান সমল ব্যক্তি আমাৰ তাৰ পাছতো আমাক কিয় এনেধৰণে আপোনালোকে অপযোগ দিয়ে এই কথাটো প্ৰুফ কৰি দেখুৱাওক না মই একদম আপোনালোকক নমস্কাৰ কৰি ভৰিত সেৱা কৰি মই চৰণ চুই কৈছো মই সেই মানসিকতাৰে এই প্ৰতিযোগিতাখন পতা নাই মই এই মানসিকতাৰে পাতিছো যে অসমৰ প্ৰতিযোগী দলসমূহে দেখক যে দিহানাম প্ৰতিযোগিতা কৰি থকা এই ব্যক্তিসকলৰ বিচাৰকসকলৰ কিমান দক্ষতাৰ প্ৰতিভা আছে তাত কিন্তু কিছুমান মই ৰুলছো দিছো এতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হলে প্ৰতিজন বিচাৰক হ'ব লাগিব নে দলপতি অকল বিচাৰক হলেই হ'ব মই ভাবিছিলো চক এতিয়া কিমান 35খন মান জিলা নেকি নহয় জানো হয়নে এখন জিলাত 500 মান বিচাৰক আছে 500 বেছিহে আছে মানে কথাটো নহয় এনেকুৱা বিচাৰক আছে নহয় আপোনাৰ এতিয়া ক'লে কথাটো বেয়া হ'ব কোনোবা টেলিভিছন চেনেলত মানে হেৰি কৰিছে প্ৰতিযোগিতা কৰিবলৈ গৈছে নামৰ বিষয়বস্তু ভুল পৰিবেশন শৈলী ভুল লৈ গৈছে দুটামান বেগ
পিঠা পা বৰা চাউলৰ পৰা সান্দহৰ পৰা উখোৱা চাউলৰ পৰা লৈ গৈ বিচাৰকক ঘোষ দি পেলাই পুৰস্কাৰ পোৱা তেনেকুৱা এতিয়া বৰ্তমান বিচাৰ কৰি আছে ন হয় নি কথাটো ক'লে দুখ লাগিব কিন্তু সেই তেওঁলোকৰ লগত আকৌ যোৱা বাদককেইজনে সেই কথাখিনি দেখি আছে তেওঁলোকেতো বাহিৰত আউট কৰিছে হয়নে মই যে মোৰ লগত আপুনি বিচাৰ কৰিছিলে কিশোৰী বজাবলৈ গৈছিলে এই বজাবলৈ যাওঁতে আপুনি গোটেই পৰিৱেশটো নাজানে জানো জানে নে নাজানে যে অমিয়া বাইদেউ ক'ত গৈছে কি কৰিছে কি এইখিনি নাজানে জানো গতিকে সেই এগৰাকী প্ৰতিযোগীৰ লগত যোৱা বাদক এজনেও বহু কথা জানে গতিকে সেই বাদকসকলে কৈছেহি না আকৌ সেই পুৰস্কাৰটো পোৱা সেইগৰাকীয়ে আকৌ বিচাৰ কৰিছে সেইজনে বিচাৰ কৰি আছে ন হয় নে নহয় গতিকে সেই বিচাৰকসকলে কেনেকে আহিব মোক কওকচোন আপুনিয়ে আহিছে এইটো অসমত এটা বিৰাট ডাঙৰ খেলি মেলি হৈ আছে এই খেলি মেলিবোৰ হলে মোৰ মানে বুকুখনত মই বিৰাট কষ্ট পাওঁ কাৰণ মই একো নাইকিয়া মই অশিক্ষিত ছোৱালী নাছিলো মই সৰ্বোচ্চ ত্যাগ কৰি যে এই বিষয়টোত লাগিলো এই বিষয়টোক যে মই আগবঢ়াই নিবলৈ মই ইমান কষ্ট কৰিলো ত্যাগ কৰিলো মই চেক্ৰিফাইচ যে এই বিষয়টোত যেতিয়া কোনোবাই ওপৰতে এনেই একদম মানে এই পাবত গজা বুলি যে কয় এনেকে যেতিয়া আঘাত কৰে মই তেতিয়া বেছি অকণমান দুখ পাওঁ তাৰমানে দুখ পাওঁ আৰু আপোনালোকেও দিহানামত কিবা এটা বিসংগতি দেখিলে ফোনটো কালে কৰে সেইটো ক'ব লাগিব আপুনি ভৰসা কৰে ন ভৰসা কৰোঁ মোক ভৰসা কৰে যদি মোক আপোনাৰ দৰে যদি 10 জন ল'ৰাই যদি বিচাৰক হিচাপে মোক যদি আপুনি ভৰসা কৰে মই এই বিষয়টোত মাত মতাটো উচিত নে অনুচিত নাই ঠিকই মাত মাতিবই লাগিব মই ক'ত আছো আজিও কিন্তু মোতকে মোৰ সমকক্ষ শিল্পীৰ আজি ক'ত আছে ঘৰ দুৱাৰ কি হৈ আছে আৰু অমিয়া নেওগ কলিতা ক'ত আছে সততাৰ মৰণ এই সময়ত সততাৰ মৰণ কিন্তু তাৰ কাৰণে জানো মই ভয় কৰিছো মই আজিও সেই তেতিয়াৰ পৰা আজি 2 বছৰ আগত মোৰ এইটো দুৰ্যোগ ঘটিছে মই একেটা ষ্টেণ্ডতে আছো মই কিবা চেঞ্জ হৈছো গতিকে মই টকাৰ কাৰণে সন্মানৰ কাৰণে মই এই বিষয়টোত কৰা নাই যিটো বিষয়ে মোক মানুহ হিচাপে স্বীকৃতি দিলে যিটো বিষয়ে মোক মনত আনন্দ দিলে হয় বিধিৰ লিখন কোনো খণ্ডন কৰিব নোৱাৰে সেইটোতো ডেষ্টিনি সকলোৰে কপালত কিছু কথা লিখা আছে সেয়া মাত্ৰ ভগৱানেহে জানে তাৰ পাছতো মই সক্ৰিয়ভাৱে ষ্ট্ৰংলি মই কাম কৰি আছো এই বিচাৰকসকলে এনেধৰণৰ যদি মানসিকতা ভাবিছে তেতিয়াহ'লে তেওঁলোকে ভুল ভাবিছে আৰু তেওঁলোক তেতিয়াহ'লে অপৰিপক্ক অপৰিণত হৈ আছে তেওঁ যদি পৰিণত অৱস্থাত থাকি তেওঁলোকে যদি বিচাৰক কৰিলেহেঁতেন ভয় নাখালেহেঁতেন আজিলৈকে মোক কিন্তু কোনেও ফোন কৰা নাই দলে বলে মোৰ লগত যোগ দিলেহেঁতেন যে মই হয় দেই তুমি কলিতা সুৱৰ্ণত এইখিনি পাতিছা মই আমি আপোনালোকক বা তোমালোকক আমি সহায় কৰিম প্ৰতিযোগিতাখন আমি বহুতে প্ৰশ্ন উত্থাপন কৰিছে ঠিক আছে বিচাৰকৰ প্ৰতিযোগিতা পাতিব কিন্তু বিচাৰকৰ প্ৰকৃত বিচাৰক তাত কোন হ'ব যদি বিচাৰকৰ প্ৰতিযোগিতা পাতে সেই বিচাৰকৰ প্ৰতিযোগিতাত বিচাৰক কোন হ'ব আছে নহয় সেই কথাটো মই কেলে এতিয়া অৱগত কৰিম মই আপোনাক ক'লো যে নাগেৰাজোৰৰ ওপৰত আপুনি সম্পূৰ্ণ এই মানে পৰিবেশন শৈলীটো প্ৰতিযোগিতা হিচাপে আপুনি আয়ত্ত কৰিছে হয়তো আপুনিও সেই সময়ত সেই নাগাৰাজোৰ চাবৰ কাৰণে বাদন শৈলীটো চাবলৈ মই আপোনাকো বিচাৰক মাতি দিম তাত কিবা অসুবিধা আছে নেকি ঠিকেই হয়নে নাই গতিকে আজি মুনিন বৰা ডাঙৰীয়া দিহানাম বহু লিখিছে অসমত এটা নাম আছে আছে নাই মুনিন বৰা ডাঙৰীয়া যদি সেই স্ক্ৰিপ্টটো চাই কিবা অসুবিধা আছে নেকি তেওঁতো বিচাৰকৰ পৰা অব্যাহতি ললে আৰু তেওঁ লোৱাটো প্ৰয়োজনীয় সেই ব্যক্তিজনে বহু কাম কৰিছে তেওঁ সেই স্ক্ৰিপ্টটো চোৱাত কিবা অসুবিধা আছে নেকি আৰু তেনে যদি কোনোবা সমল ব্যক্তি আছে মোক জনালেই হয় দেখুৱাই দিম ন ব্যাকৰণিক কথাখিনি বাকী থাকিব দৰ্শক ইয়াত দৰ্শক অত্যন্ত গুৰুত্বপূৰ্ণ বিচাৰক হিচাপে থাকিব খালি মোক আপোনালোকে সহযোগিতা আগবঢ়াওক বিচাৰকসকলক কৈছো মই আপোনালোকক এনেধৰণে সন্মানে এই প্ৰতিযোগিতাখনত মই কোনো কাৰণে এই সাধাৰণ প্ৰতিযোগী দল হিচাপে আপোনালোকক মই তাত ব্যৱহাৰ নকৰো না ভাবিবই কিন্তু মোৰ কিছু চৰ্ত আছে সেই যে ৰুলছ খিনি মই দিছো এই কণ্ডিশ্যন দিছো টাৰ্মছ এণ্ড কণ্ডিশ্যন যে মই দিছো এইটো আপোনালোকৰ ভালৰ কাৰণে দিছো আৰু এই কথাখিনি যদি ক্লিয়াৰ হয় তেতিয়াহ'লে আপোনালোকক আকৌ পুনৰবাৰ কোনো দলে কেতিয়াও অপযশ দিবলৈ নাপায় মই এটা কথা কৈছো যে প্ৰত্যেকজন বিচাৰকে অপযশ আছে মই অপযশ বুলি কৈছো সঁচা কথা যদিও অপযশ বুলি কৈছো নাম এটা প্ৰস্তুত কৰিব নোৱাৰে নাগেৰাজো বজাব নোৱাৰে আজি মোক ৰাতিপুৱা এজনী মানুহে ফোন কৰিলে এইফালৰ দেই এইটো চাইডৰ অকমান বাক্সু বকঠাই গুমুঠাই এফালৰ পৰা কৈছে বোলে কোনোদিন বোলে নামঘৰত গৈ বোলে নাম এষাৰো নাগায়
চাপৰি এটা বজায়ো একো নকৰে সেইজনে আৰু যেতিয়া দিহানাম বিচাৰক কৰি থাকে সেইজনে যেতিয়া এনেকুৱা ধৰণৰ হয় কি ক'ব আপুনি হে এয়া মোৰ কথা নে আপোনালোকে শুনে নাই আপুনিও মোক কয় নাই যে আমুকে আমুকটো কৰে এও কিন্তু বিচাৰক হৈছে কয় নে নকয় কিয় কয় আপোনালোকে প্ৰেক্ষাপটত দেখি আছে চক সৌ সিদিনা দিহানামক মাছৰ বজাৰলৈ পৰ্যবেক্ষিত কৰিলে কোনে কৰিলে মহিলাসকলে কৈছে লালসাত কৰিছে আমাক গ্লেমাৰ লাগে মান লাগে সন্মান লাগে টকা লাগে তাৰমানে বাকী যি হয় জহন্নামে যা অসমীয়া সংস্কৃতি জহন্নামে যা কিন্তু আমাক লাগে হয়নে নহয় এইবোৰ মই মিছা কথা কৈ আছো নেকি চক যেতিয়া শুদ্ধ সত্য কথা ক'ব আপুনি মানুহৰ মাজত লাহে লাহে অপ্ৰিয় হ'বলৈ বিচাৰিব আৰু যাৰ কাৰণে ৱৰ্ল্ড ৰেকৰ্ডৰ মই সেইখিনি কৰাৰ কাৰণে মোৰ নামেই নোচোৱা হৈছে ইউটিউবত নেচালো মোৰ আপত্তি নাই গতিকে লৈ দিহানাম প্ৰতিযোগিতাত আপোনালোকে যিসকল বিচাৰকসকলে অংশগ্ৰহণ কৰিব ইয়াতে মই ৰুলছখিনি কৈ দিছো প্ৰথম কথা হ'ল মই দিছো আপোনালোকে মোক অৱশ্যে ৰিকুৱেষ্ট কৰিছে যে মই 10জন কথা কৈছো বা 12জন কৈছো 10জনো হ'লেও হ'ব 10জনৰ মাজত প্ৰত্যেকজনে বিচাৰক হ'ব লাগিব বুলি মই কৈছো হয়নে এতিয়া আপোনালোকৰ কাৰণে মই এইটো কথাটো বা অকণমান মই অলপ শিথিল কৰি দিছো যে তাত কিন্তু প্ৰায় 7জনে বিচাৰক হ'ব লাগিব মেইনলি বাদকজন বিচাৰক হ'বই লাগিব 2জন বাদক হাঁহিছে কেলে আৰু বাদকজন বিচাৰক হ'বই লাগিব তেওঁ গাব পাৰিবই লাগিব এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো আমি এতিয়া বিভিন্ন প্ৰান্তত আমি নেগেৰা বজাই ফুৰিছো কিছুমান অনুষ্ঠানলৈ হয়তো আমাক মাতিছেও বহিবলৈ মাতিছে নেগেৰা চাবলৈ কিন্তু যিহেতু আমি প্ৰতিযোগীমুখী হৈ আছো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছো গতিকে আমি যোৱা নাই কিন্তু সেই অনুষ্ঠান ভাগত যদি আমাক কোনোবাই বজাবলৈ মাতে তেতিয়া আমি যাব পাৰিম জানো আমিতো আজিলৈকে বিচাৰকৰ আসন অলংকৃত কৰা নাই এইটো নতুনকে আমি আৰম্ভণি কৰিম আকৌ সেইটো কৰিম এতিয়া মই নৱপ্ৰজন্মৰ এতিয়া আদিত্য কলিতাক মই প্ৰায় নি পেলানি মোৰ নিজৰ লগত নি পেলানি তাক মই বিচাৰকৰ এটা এটা ট্ৰেইন আপ হ'ল তাক কৈছো ক'ত কেনেকে চাব লাগিব আমুকত চোৱা আমুকটো কৰা এইটো কৰা এইখিনি কৰা গতিকে সেইখিনি কৰিছো যে আপোনালোককো আমি তেনেকে কৰিম কাৰণ সদায় বাদক হৈ নাথাকে কিন্তু দিহানামত খোলভাগৰ প্ৰয়োজন নাই খোলৰ নিজস্ব তাল আছে গুৰুজনাই খোলক নিৰ্দিষ্ট একদম তালত বান্ধি থৈ গৈছে দায়া বায়া চিন কৰি ইয়াৰ বহু কথা আছে গ্ৰামেটিকেল কথা আছে খোলৰ একদম সুন্দৰভাৱে লিখিত তাল আছে গতিকে দিহানামত খোল যদিও ব্যৱহাৰ কৰা হয় কিন্তু সেই আচল মানে খোলৰ যি প্ৰকৃত বৈশিষ্ট্য বা চৰিত্ৰ তাত প্ৰকাশ পোৱা নাযায় কিন্তু আমি দিহানামত লোকবাদ্য হিচাপে যেতিয়া পৰিৱেশন শৈলীটো লোকসুৰত হৈ গ'ল লোকসংগীতৰ সুৰত হৈ গ'ল মানুহৰ মুখে মুখে বাগৰি আহে আপুনি পটককে ইয়াতে এটা দিহানামৰ সুৰ এটা সৃষ্টি কৰি দিব পাৰে কৰবা পৰা এটা আওতা লৈ পেলানি কৰিব পাৰে গতিকে সেই নাগাৰাজু বজাব পৰাটো বহুত এটা ডাঙৰ মানে এটা সেইটো এটা এজন বিচাৰকৰ মানে খুব ডাঙৰ দক্ষতা বুলি মই ক'ম মানে গতিকে মই এইটো কথা দিছো প্ৰতিযোগিতাখন কিন্তু টাফ হ'ব কাৰণ প্ৰতিযোগিতাখনে বিচাৰকৰ কাৰণে প্ৰতিযোগিতা সেইখন কমন প্ৰতিযোগী দলসমূহৰ কাৰণে নহয় প্ৰতিযোগিতাখন বিচাৰকসকলৰ কাৰণে সেইটো টাফ হ'ব লাগিব কিবা উল্লেখ থাকিব নে এতিয়াতো বিভিন্ন প্ৰান্তৰ যদি প্ৰতিযোগী আহে বিচাৰক বুলি নিজকে কৈ যদি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আপোনালোকে কেনেকে গম পাব যে ইনভেষ্টিগেশ্যন সেইকাৰণে মই এপ্ৰিলৰ 1 তাৰিখে মই সময়সীমা বান্ধি দিলো মই এপ্ৰিলৰ 1 তাৰিখে সময়সীমা বান্ধি দিছো যে জইন কৰি শেষ কৰিব লাগিব আৰু য'ৰ পৰা আহিব এতিয়া ধৰক লখিমপুৰৰ পৰা আহিব তেওঁলোকৰ নাম দিব আমি তাত ব্যক্তি লগাই আমি সেইটো আমি একদম ধুনীয়াকে আমি হেৰি কৰিম অবজাৰ্ভ কৰিব লাগিব এইটো পৰ্যবেক্ষণ কৰিব লাগিব যে তেওঁ প্ৰকৃততে বিচাৰক হয় নে নহয় গতিকে তাৰ পৰা আমাক ক'ব দিব হয় এখেতে বিচাৰ কৰিছে এবাৰে কৰিছে বা দুবাৰে কৰিছে তিনিবাৰে কৰিছে দিব সেইখিনি আমি তেনেধৰণে কৰিম মই এইটো কিন্তু খুব পদ্ধতিগত হিচাপে আৰু খুব একদম সুশৃংখলিত হিচাপে কৰিবলৈ বিচাৰিছো বুকুৰ যিমান আশা আছে একদম সকলো ঢালি দি কৰিব বিচাৰিছো গতিকে ৰাইজে যদি মোক আশীৰ্বাদ কৰে ৰাইজে যদি মোক সহযোগিতা আগবঢ়ায় আৰু বিচাৰকসকলক আপোনালোকৰ চৰণতে চুৰ কৰিছো মই কোনো কাৰণতে আপোনালোকৰ আত্মসন্মানত আঘাত কৰিব বিচৰা নাই আপোনালোকৰ প্ৰতিভা আপোনালোকৰ দক্ষতাক আপোনালোকৰ পাৰদৰ্শিতাক মই এওঁলোকৰ দৰে যিসকল প্ৰতিযোগী আছে তেওঁলোকৰ আগত মই মেলি দিব বিচাৰিছো
খালি এটা কিছুমান কথা কৈ দিছো আপোনাৰ চেনেলৰ জৰিয়তে ৰুলগিটা প্ৰথম কথা হ'ল আমি লটাৰী কৰিম আপুনি যদি আহিছে বিচাৰক হৈ নাম পৰিবেশন কৰিবলৈ আপুনি তাত থকা এই আমাৰ য'ত আমি সংৰক্ষিত কৰি ৰাখিম তাৰ পৰা আপুনি এটা কুপন টানিব লাগিব হে তাত লিখা থাকিব যে হবহুৱা সুৰ যে আখ্যানটো থাকিলে যেনে বিপ্ৰ দামোদৰ থাকিলে তাত তলত লিখা থাকিব হবহুৱা সুৰ যদি আপুনি বিপ্ৰ দামোদৰ আখ্যানটো যদি টানি আনে তেতিয়াহ'লে আপুনি হবহুৱা সুৰত গাব লাগিব আৰু সেই নামভাগ আপুনি নিজে প্ৰস্তুত কৰা হ'ব লাগিব আপুনি নহ'লে কেনেকে বিচাৰক হ'ল আকৌ ঠিকেই না মই ৰাইট কাম কৰিছো না আপুনি নিজে কওক আপুনি নহ'লে কেনেকে বিচাৰক হ'ল আকৌ আপোনাক মই যদি নাগৰা বাদনৰ যদি মই পৰিবেশন শৈলী মই যদি পাপু প্ৰতিযোগিতা পাতো মই আপোনাক এটা নাম গাই দিম সেই নামটো মই বিভিন্ন সুৰত দিম আপুনি কেনেকে পদ্ধতিগত হিচাপে বজায় মই সেইটোৱে চাম তেতিয়াহে আপুনি হ'ব আকৌ বিচাৰকসকলক কৈছো যদি আপোনালোকৰ সৎ সাহস আছে যদি প্ৰকৃততে আপোনালোকে নিজকে এই ক্ষেত্ৰখনত আপোনালোকে সবল বুলি ভাবিছে তেন্তে অংশগ্ৰহণ কৰক যদি এই প্ৰতিযোগিতা ভাগ সফল নহয় তেতিয়াহ'লে আমি প্ৰতিযোগীসকলেও গম পাম যে প্ৰকৃততে দিহানামৰ প্ৰকৃত বিচাৰক নাই আৰু দিহানামৰ ওপৰত আপোনালোকৰ একো নলেজ নাই বুলি আমি ভাবিম সেইটো ভাবিবলৈ বাধ্য হ'ব ন প্ৰতিযোগী দলসমূহ মই কৈছো যে মই এই প্ৰতিযোগিতাখন সন্মানেৰে মই পাতিম মই বিচাৰকসকলক সাধাৰণ মই একদম গায়ন বায়নে আদৰি নিম লাগে মঞ্চলৈকে তেওঁলোকক একদম এজন পৰিপক্ক বিচাৰক হিচাপে মই সন্মান কৰিম কিন্তু মঞ্চত তেওঁ এজন প্ৰতিযোগী বিভিন্নজনে মোক মতামত দি আছিলে বিচাৰকসকলক অপমান দিবলৈ অমিয়া নেওগ কলিতাই এই প্ৰতিযোগিতা আয়োজন কৰিছে কিন্তু আপোনালোকে তেখেতৰ মুখেই আপোনালোকে সকলো এইটো জেড আপোনালোকে জানিব পাৰিলে গতিকে লৈ সকলোকে অনুৰোধ জনাইছো আপোনালোকে আহক অংশগ্ৰহণ কৰক যদি নকৰে কিন্তু আপোনালোকৰ ডাঙৰ এটা চেকা থাকি যাব সঁচাকৈ থাকি যাব মই আপোনাৰ ওচৰলৈ আহিহে এইখিনি অনুভৱ কৰিছো আচলতে মোৰ কিছুমান ভাৱধাৰা বেলেগ আছিলে ময়ো জানিব বিচাৰিছিলো কি কৰিব বিচাৰিছে মই নাগৰা বাদনো পাতিম পাছত মই নাগৰা বাদনো পাতিম অসমৰ যিমানবোৰ নাগৰা বাদক আছে মই তেওঁলোকক একত্ৰিত কৰিম কাৰণ চক এজন বাদক তেতিয়াহে বাদক হ'ব সেই মুহূৰ্তত নামৰ সুৰ বেলেগ আছে তাল এখনে থাকে সেই তালখনৰ পেটাৰ্ণ কিন্তু আমি চেঞ্জ কৰি বজাব পাৰো সুৰে ক'ব হয়নে এতিয়া যেনিবা গালো এইটো কথা এ গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি এইটো গালো হয় নহয় এইটো এই শংকৰদেৱে কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি হয়নে বেলেগ হৈ গ'ল নে সুৰটো তালখনো বেলেগ হৈ যাব হলে এনে সেই তালখন সুৰটোত বেলেগ হ'ব হয়নে শংকৰদেৱে বোৱাই দিলে নামৰ নিজৰা হয়নে এটা এনেকে বজালো হয়নে তাৰপিছত ৰাম ৰাম শংকৰদেৱে বোৱাই দিলে নামৰ নিজৰা পেটাৰ্ণটো চেঞ্জ হৈ গ'ল না কুৰ্তাক দিন তাক দিন হলে নাই কি তেতিয়াহ'লে এই সুৰটোত বাদকজনে গম পাব লাগিব তালখনৰ পেটাৰ্ণটো কেনেকুৱা মানে পদ্ধতিটো কেনেকুৱা হয়তো মাত্ৰাটো একে থাকিব বাদন শৈলীটো বেলেগ হৈ থাকিব তেতিয়াহে আপুনি এজন বাদক হ'ব আমাৰ এতিয়া ল'ৰা ছোৱালীবোৰে ক'ৰবাত আপোনালোকেও হয়তো নাম এটা পৰিবেশন কৰিবলৈ গৈ পেলানি একদম প্ৰেক্টিচ কৰি যায় আখৰা কৰি যায় কিন্তু এটা কথা জানেনে বাৰু এই যে আমি বৰসভা পাতো কাজ কৰ্ম পাতো বিভিন্ন 12 গঞা বুলি ক'লে বুজি পায়নে 12খন গাঁৱৰ পৰা 12জন গঞা আহে তাৰমানে ভকত আহে এই যেতিয়া আনুষ্ঠানিকভাৱে দিহানাম পৰিবেশন কৰে ওৰ এজনে গায় তোৰ এজনে গায় সেই মুহূৰ্ততে বৰদেউতাসকলে ককাসকলে ধৰে আৰু বাদকে তেওঁলোকৰ সুৰটো কেটচ কৰিয়ে বজায় নবজায় এতিয়া আছে নে তেনেকুৱা বাদক তেওঁলোকে প্ৰেক্টিচ কৰে কিন্তু আপোনাক মই এইটো কথা ক'লো মই যেহেতু মহিলা মোৰ বাহাতৰ পাঞ্চটো খুব কম গতিকে মই বহু কিবা নাজানো কিন্তু গ্ৰামেটিকেলি বেছিক খিনি জানো মোক আপুনি যেনেকুৱা সুৰত কৰক মই নাগৰাজু বজাব পাৰো সেইটো খুবেই ডাঙৰ কথা গতিকে বাদক তেতিয়াহে হ'ব আৰু বিচাৰক এজন তেতিয়াহে হ'ব তেওঁ ভাগ নাম প্ৰস্তুত কৰিব লাগিব শুদ্ধভাৱে
তেওঁ সেই নামভাগ শুদ্ধকে পৰিৱেশন কৰিব লাগিব আৰু তেওঁ বজাব জানিব লাগিব নহলে তেওঁ কিহৰ ওপৰত বিচাৰ কৰিছে হয়নে এইটো মই বেয়া কাম কৰিছো নেকি কওকচোন বাৰু এইটো মোৰ মনৰ আশা আছিলে এই আশাটো মোক পূৰণ কৰিবলৈ যদি বিচাৰকসকলে দিয়ে কিন্তু ইমান এটা ধুনীয়া পদক্ষেপ লৈছে আপুনি আৰু যিসকল বিচাৰক আছে বিচাৰকৰ এইখিনি দক্ষতা মই আছে বুলি মই নাভাবোঁ মোৰ মতে কাহানিও নাভাবোঁ কাৰণ প্ৰতিযোগিতা আমিও 2012 চনৰ মানৰ পৰাই দেখি আহিছোঁ কৰিছোঁ হয়তো 15 চনৰ পৰা আমি কৰিছোঁ দুই এটা প্ৰতিযোগিতা কিন্তু আপোনাৰ বাহিৰে স্পষ্টকে কৈ দিয়া A to Z মঞ্চতে শিকাই দিয়া মই দেখা নাই গতিকেলৈ যদি মই নেদেখাৰ ব্যক্তিও যদি আছে তেন্তে আহক এই প্ৰতিযোগিতা ভাগত অংশগ্ৰহণ কৰক না তাকে মই একদম কৰজুৱে মিনতি কৰিছো আপোনালোকে 1 এপ্ৰিললৈকে তাৰিখ আছে আপোনালোকে মোক অংশগ্ৰহণ কৰক তাৰ পাছত মোৰ যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি কাম কৰিব লাগিব আৰু সেইদিনা লোকশিল্পী কমল চন্দ্ৰ কলিতাৰ সোঁৱৰণি এতিয়া আমি বঁটা প্ৰদান কৰিম 2 বছৰ ইতিমধ্যে কৰিলো এই বছৰ আমাৰ 3 বছৰ গতিকে ইয়াতে অসমীয়া সংস্কৃতিটোৰ এই বিষয়টোক আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা চলোৱা হৈছে আৰু বাপেকৰ ঘৰৰ সম্পত্তি পুতেকৰ ঘৰৰ সম্পত্তি মাকৰ ঘৰৰ সম্পত্তি এইবোৰ কথা কৈ নাথাকি এইটো সকলোৰে সম্পত্তি বুলি ভাবি বিষয়টোক আগবঢ়াই নিবলৈ থাকক মোক অমিয়া নেওগ কলিতা হিচাপে নাথাকিব যে অমিয়া নেওগ কলিতা নামৰ এই মহিলাগৰাকীয়ে এটা বিষয়ৰ লগত জড়িত হৈ আছে সেই বিষয়টোৱে হ'ল দিহানাম সকলোৱে শুনি ভাল পোৱা সকলোৱে গাবলৈ বিচৰা একেবাৰে সহজতে গাবলৈ বিচৰা এই কথাখিনিক আপোনালোকে গুৰুত্ব দিয়ক মই আকৌ এবাৰ ক'লো মই 2006 চনৰ পৰা কেবল টিভিৰ অসমলৈ অহাৰ পৰা একেবাৰে 19 চনৰ 1 ডিচেম্বৰলৈকে মানে কা আন্দোলনৰ আগলৈকে মই শুটিং কৰি আছিলো তাত বহুত বিচাৰকে দিহানাম গাবলৈ আহিছে এজন বিচাৰকৰ ৰেকৰ্ডিঙত কিন্তু মই 5 বাৰকে কাটিছো তালে নাজানে গতিকে তেওঁলোকৰ নিচিনা বিচাৰকে এনেকুৱা ধৰণৰ কথা নকয় কি ক'ব আচলতে অমিয়া নেওগ বুলি ক'লে বহুতে ভয় কৰে কথাষাৰ কিবা এটা বেলেগত গাই থাকিব কিন্তু আপোনাৰ সন্মুখৰ আগত কথাখিনি ক'বলৈ কেতিয়াও মুখৰ আগত ক'বলৈ মই পাছৰ কথা নুশুনো এতিয়া আপুনি কৈছে কাৰণে মই শুনিলো যেহেতু আপুনি মোক এই কথাখিনি মনৰ ভাৱখিনি বুজিবলৈ আহিছে এইখিনি কৈছে কাৰণে শুনিছো কিন্তু মোক একদম পুৰা মুখত ক'ব লাগিব আৰু মই এটা কথা কৈছো যে যিমান বছৰ মই এই বিষয়টোৰ লগত একেধাৰে লাগি আছো দেহে মনে প্ৰাণে লাগি আছো কাৰণ মই মাত্ৰ খুব বেছি ছোৱালীজনীক জন্ম দিবলৈ মই 6 মাহ 7 মাহ মানে মই নাম নাগালো নামৰ লগত নাথাকিলো বাকি মই সময় যিমান পাৰো মই সিমানে আছিলো ছোৱালীজনী গাড়ীতে ডাঙৰ হৈছে মোৰ এতিয়াও ছোৱালী পৰীক্ষা মই কিন্তু কামত লাগি আছো গতিকে মই বিষয়টোৰ লগত আছো আৰু যথেষ্ট জনপ্ৰিয় হ'ল বিষয়টো মহিলাসকল আগবাঢ়ি আহিলে মনত পেলাই দিয়ক মই কৈছো যে টিকলু নাম মই দিছিলো কেতিয়া টিকলু হৈ থাকোতে আজি পৰা কিমান বছৰ আগত গতিকে আজি আকৌ মোক ইণ্টাৰভিউ ল'ব পৰা হ'ল মই আজি সন্মানৰ খাতিৰত ৰাইজৰ আগত মই আপুনি বুলি কৈছো ন গতিকে এই কথাবোৰ যদি আপোনালোকে যদি হৃদয়ংগম কৰে অনুভৱ কৰে এক যদি ভাবে তেতিয়াহ'লে শুদ্ধ ৰূপটোৱে পাব যে ভাবিব যে বাইদেউ এইটো ঠিকেই কৈছে মই কিন্তু মোৰ হিচাপত মইতো ঠিকেই কৈছো কিন্তু মইতো কোৱা নাই মুনিন বৰা ডাঙৰীয়াক মই ইয়াত দিহানামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈতো মই কোৱা নাই কৈছো জানো নাই কোৱা কিয় নাই কোৱা তেওঁক মই জানো তেওঁ বিচাৰক এখন এৰিছেও আৰু তেওঁক মই জানো প্ৰতিভা দক্ষতা সমান মই পাইছো হয়নে তেওঁ মোক আৰু মোৰ সন্মুখত আহি পেলাই নি প্ৰতিযোগিতাৰ দিহানাম মই তেওঁক স্ক্ৰিপ্ট চাবলৈ দিম তেওঁ স্ক্ৰিপ্টটো চাব মোক আপুনি উলিয়াই দিয়কচোন কিমানজন বিচাৰক আছে যি নাম প্ৰস্তুত কৰিছে উলিয়াই দিয়কচোন আপুনি মোক কৈ দিয়ক আপোনালোকৰ সহযোগিতা আগবঢ়াওক আৰু মই প্ৰতিযোগিতাখন পাতিম বুলি লৈছো যে পাতিম খালি 1 তাৰিখটো কাৰণ মোৰ প্ৰস্তুতি লাগিব আপুনি এতিয়া যিসকল বিচাৰক আছে তেখেতলোকলে আপুনি নিজে কিবা কিবি পঠিয়াব নেকি যিহেতু মই পঠিয়াম মোৰ এই অনুষ্ঠান কেইটামান আছে এই অনুষ্ঠান কেইটাৰ পাছতে মই মাৰ্চৰ 1 তাৰিখ 2 তাৰিখৰ পৰা মই আপোনালোকৰ জৰিয়তে হওক যেনেকা মেইল আকাৰে হওক যেনে ধৰণে হওক হোৱাটছআপ হওক কাৰণ মই গৈ দিব পৰা মোৰ এতিয়া সময় তেনেকুৱা নাই বিচাৰকসকলে আপোনালোকে কোনো কাৰণতে নাভাবিব যে মই আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো কৰিবলৈ লৈছো যে আপোনালোকে এই কামটো কৰক আৰু প্ৰতিযোগীসকলৰ মাজত একদম বুকু ফিন্দাই মূৰ তুলি থিয় হৈ থাকিব পাৰক হয়নে
হয়নে নহয় যে ময়ো ইমান বছৰ বিচাৰ 2003 চনৰ পৰা বিচাৰ কৰিলো মোক আপুনি এটা কথা নুসুধিলে যে আপুনি বিচাৰক কিয় এৰিলে সুধক মই কম না উত্তৰটো সেইটো সুধিবলৈ আছে বিচাৰক কিয় এৰিবলগীয়া হৈছে মই বিচাৰক কিয় এৰিলো মোক কোনোবা কৈছে মই কৈছে মই যুদ্ধ ক্ষেত্ৰৰ পৰা পলাইছো নে কিবা মই বিচাৰক এটা কাৰণে এৰিছো যে যেতিয়া দেখিলো অসমৰ আমাৰ বোৱাৰীসকলে আজি ৰাতি শিলাবৰশিলা নামকে দিহানাম বুলি ৰেকৰ্ড কৰিবলৈ একদম হিল ভাঙি পেলানি গৈছে এইটো ৰেকৰ্ড নাই হোৱা এইবোৰ এই ৰেকৰ্ডিং কৰিলে ফৰ্চো এইবোৰ তেনেকে ধৰণে কেনেকে হ'ব নহয়তো একে ঠাইতে হ'ব লাগিব একে ধৰণে য'তে ত'তে কেতিয়াও নহয় এইটো সম্ভৱ নহয় এইটো কথা তেতিয়া মই এটা সিদ্ধান্ত লৈছো যে এওঁলোকৰ এই বিষয়বস্তুৰ প্ৰতি কোনো সম্যক জ্ঞান নাই 2 নম্বৰ কথা হ'ল যেতিয়া মই নৱেম্বৰ মাহৰ 6-7 তাৰিখে অসমৰ আমাৰ কালচাৰেল এফেয়াৰ্ছ মানে সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত যেতিয়া ৰবীন্দ্ৰ ভৱনত দুদিনীয়া এটা প্ৰতিযোগিতা পাতিছিলে তাত মহিলাসকলৰ কাৰণে তাত অকল মহিলাসকলে বাদক সকলো তালু বজাব লাগিব নাগেৰাও বজাব লাগিব নামো গাব লাগিব তেনেকে দিলে তাত গোটেই 50,000 30,000 40,000 তেনেকে বহুত পুৰস্কাৰ আছিলে কিন্তু এই বাদক যে মহিলাসকল দি দিলে বা তেনেকে ধৰণে হোৱাৰ কাৰণে প্ৰতিযোগিতাল নহল কিন্তু মইতো ব্যক্তিগত হিচাপে মই আপোনালোককো শিকোৱা নাই মই মঞ্চই শিকালো কেইবাটাতো আপোনালোকে পুৰস্কাৰ পোৱা নাই কাৰণ এইটো মঞ্চত যিকণ শিকাও সেইটো আকৌ শুদ্ধ কৰি লয় আকৌ সেইটো মঞ্চত যিখিনি শিকাও তেনেকেতো এইটো গতি হৈছে ন হয়নে প্ৰতিটো দলেই তেনেকুৱা হৈছে প্ৰতিটো দলেই হৈছে তেনেকুৱা কাৰোবাক হয়তো মই নাম 2-3টা দিছো কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠী দিছো বিকাশতে কৰি আছে শিৰোমণিয়ে কৰি আছে আপোনালোকৰ মাজতে কৰিছিলে এনেধৰণে কোনোবা দলবোৰে পানী বিলে কৰিছে এনেকে দিছো কিন্তু এতিয়া বিচাৰক কৰি থাকিলে মই সেইটো কাৰণে দল নিশিকাও ব্যক্তিগত হিচাপে দল নিশিকাও কাৰণ সেই দলসমূহো কি পায় অকণমান আশা কৰে যে বাইদেউ বহিছে পাম যিমান কলেও নাথাকে আৰু কোনোবা ভাল গালেও যদি পুৰস্কাৰ দিওঁ তেতিয়াহ'লে হয়তো এটা বদনাম হৈ যায় সেইকাৰণে মই বিচাৰকৰ আসনৰ পৰা আঁতৰি আগতে মই একদম অপেনলি কৰ্মশালা কৰিছিলো বহু মানুহ লৈ কৰিছিলো তাত মই প্ৰতিযোগিতাৰ কথা নকওঁ এনেকে গাব তেনেকে গাব এই কথাখিনি মই নকওঁ এতিয়া মই দল শিকাম মই দলক পৰিপক্ক কৰিম মই এজন বাদকক প্ৰতিযোগিতা হিচাপে নাম কেনেকে কৰিব লাগিব দিহানামত আমি কেনেধৰণে আমি নাগেৰা বজাব লাগিব আমি সুৰক কেন্দ্ৰ কৰি এইখিনি মই শিকাম বেয়া হৈছে নেকি হয়নে কাৰণ আপোনালোকৰ নিচিনা যুৱকক এতিয়া মই শিকাম যে আপুনি নাগেৰা বাদক মই এটা নাগেৰা বাদকো পাতিম যদি কিবা কাৰণত যদি বিচাৰকৰ প্ৰতিযোগিতা এখন নহয় কিন্তু মই আশাবাদী হ'ব বুলি ভাবিছো যদি নহয় তেতিয়াহ'লে মই নাগেৰাৰ এটা প্ৰতিযোগিতা পাতি দিম আৰু সেই সময়ত মই মানুহ ফিটিং কৰি ৰাখিম বিভিন্ন সুৰত গাব তেওঁ তেনেকে বজাব কাৰণ মই এটা পৰীক্ষা দি মই সম্পূৰ্ণভাৱে মই অভিজ্ঞতা সম্পন্ন মই যেতিয়া এতিয়া কৈছো যদি দীঘল হৈছে মোক প্ৰথমতে কৈছে আপুনি আমুক মাত্ৰাত এই নামষাৰ গওক আপুনি বিলম্বিত লয়ত গওক মই গাইছো হে গাই পেলানি মোক নুগুৱাকে আকৌ সেইখন তাল বজাবলৈ কৈছে মোক নুগুৱাকে তালখন বজাবলৈ কৈছে মই ক'ত গাইছো মই হৃদয়ত গাই আছো মই লিপচিঙো কৰা নাই লিপচিঙো কৰিব নোৱাৰো মই এনেকুৱা এটা মই পৰীক্ষা দি আহিছো মোক প্ৰথমতে কৈছে আপুনি তালখন কওক মুখেদি কওক মই মুখেদি কৈছো তাৰপিছত কৈছে আপুনি নামটোৰ সৈতে তালখন বজাওক মই নামষাৰ গাইছো সেই লয়টোত মই তালখন বজাইছো তাৰপিছত কৈছে আপুনি নামটো নেগাব আপুনি মুখে লিপচিঙো নকৰিব কিন্তু তালখন বজাওক এটা এক্সামিনেশ্যন ন আপুনি 3টা তাল বজাওক আপুনি যেটাত কৈছে তেনেকে বজাওক এই কথাবোৰ যিমানেই শিকিব যিমানেই জানিব মোৰ আৰু জানিবলৈ আছে মই শিকি আছো মই কৰি আছো মই অধ্যয়ন কৰি আছো এতিয়াতো মোৰ 50টা নামৰ এখন কিতাপ মই অলৰেডি দিলো সেই কিতাপখনত হয়তো 2-4টা কিবা বিসংগতি থাকিব পাৰে কাৰণ ময়ো ইমান পৰিপক্ক হোৱা নাই মোৰ বয়স কিমান হৈছে হয়নে কিন্তু যিমানবোৰ মই নাম দিছো তাততো মোক বিশেষভাৱে কোনো খুঁটিনাটি উলিয়াব পৰা নাই মই বিষয়টো সামৰিয়ে দিছো কিন্তু প্ৰতিযোগিতামুখী মই কৰি দিব পাৰিলোহেঁতেন কিন্তু কৰিলে কি হ'ব সেইটোকে গাব প্ৰিন্সিপিয়াক মই প্ৰতিযোগিতামুখী এটা নাম কৰি দিছিলো সেইটোকে সকলোৱে গোৱা হ'ল এতিয়া তথাপিতো মই নামটো দীঘলকে দিছো কিন্তু দীঘলকে দিছো তাৰ পৰা কোনখিনি কাটিব লাগিব কোনখিনি এৰিব লাগিব সেইখিনিও জানিব লাগিব বিষয়বস্তু এটা থাকিবই লাগিব গতিকে মই ইমান পদ্ধতিগত হিচাপে কাম কৰি আছো কেলে বিচাৰকসকলে বেয়া পাইছে বেয়া নাপাব কাৰণ আপোনালোকে বিষয়টোত কাম কৰি আছে তাত মই একদম অশ্ৰদ্ধা মানে সেৱা জনাইছো একদম হৃদয়ে কৈছো মই কোনো কাৰণতে আপোনালোকক অপমান কৰিব বিচৰা নাই আৰু যিসকলে এই টুপুলা টাপুলে দি কৰবাৰ পৰা মানে পুৰস্কাৰ পাই পেলানি এতিয়া বিচাৰ কৰিছে সেইসকলে তেনেকে কবই
সেইসকলৰ কথা আপোনালোকে নুশুনিব প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰক তাৰ পাছত কি হয় দেখা যাব কোনো কাৰণতে আপোনালোকক মই অপমান নকওঁ নোৱাৰিলেও নকওঁ পাৰিলেতো নকওঁৱে নোৱাৰিলেও নকওঁ তেনেধৰণে ৰখা হ'ব তেনেধৰণে বিষয়বস্তু ৰখা হ'ব এতিয়া মুঠতে দিহানাম প্ৰতিযোগিতাৰ যেতিয়া বিচাৰকৰ প্ৰতিযোগিতা হ'ব তাত নেগেৰা বাদক বিচাৰক হ'ব লাগিব খোল বাদক বিচাৰক হ'ব লাগিব আৰু মূলজনো বিচাৰক হ'ব লাগিব আৰু তাত দুজন আৰু বিচাৰক মুঠতে 5 জন বিচাৰক থাকিব লাগিব 5-6জন বিচাৰক থাকিলে ভাল হ'ব তাৰমানে সেই দুজনকো আমি এটা টেকান বিচাৰকহে এইখিনি যদি তেওঁলোকৰ অসুবিধা হয় কোনোবাই যদি কয় আমাৰ বিচাৰক 3জনহে পাইছো নেগেৰা খোল আৰু মূলৰজন তেনেকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব না তেতিয়া আমি কুৰাছৰ বিষয়টো অকমান বেলেগকে চাব লাগিব কুৰাছৰ বিষয়টো আমি অকমান বেলেগকে চাব লাগিব পালিখিনি তাৰমানে মোৰ বোধে এটা কথা হ'ল এই এটা দলত যেতিয়া 10জন বিচাৰক একেলগে অহাটো ইমান সম্ভৱপৰ নহয় একদম সম্ভৱ মই কৈছো একদম সম্ভৱ এখন জিলাত ইমান বিচাৰক আছে মই শিৱসাগৰতে আপোনাক নামখিনি লিখি দিম নি মই লিখি দিওঁ নেকি লিখি দিওঁ এফালৰ পৰা কৈ যাওঁ আপুনি কেমেৰাটো ষ্টপ কৰাৰ পাছত আপুনি লিষ্টখন লিখি দিব আপুনি নিজে নিজে যাব জেগা জেগা একদম সম্ভৱ ইয়াৰ পৰা 3-4টা দল ওলাই যাব শিৱসাগৰতে 4-5টা দল ওলাই যাব যোৰহাটততো আৰু বেছি আছে গোলাঘাটততো আৰু বেছি আছে বহুত আছে আমি এখিনি উত্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু আমি দিহানামৰ যিসকল বিচাৰকক আমি জানো তেখেতলোকৰ পৰাও মতামত ল'বলৈ আমি চেষ্টা কৰিম গতিকেলৈ আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু অংশ লওক আচলতে আপোনালোকৰ দক্ষতাখিনি আমাক দেখুৱাওক আমাৰ প্ৰতিযোগীসকলকো দেখুৱাওক সেইটো প্ৰতিযোগীসকলৰ কাৰণে এইখিনি কৰি দিছো শেষত কি তাৰ পাছত মানে এইটোকে ক'ম যদি মই এই প্ৰতিযোগিতাখন খুব ধুনীয়াকে যদি মই সফল হওঁ মই মনে ভবাৰ ধৰে যদি প্ৰতিযোগিতাখন মই পাতিম আৰু তেতিয়া তাৰ পাছত কিন্তু এই প্ৰতিযোগিতাত বিসংগতিবোৰ কোনো কাৰণতে মই নুশুনিম আৰু শুনিবলৈ নাপাম বুলি মই একদম আশাবাদী তাৰমানে দিহানামৰ প্ৰতিযোগিতাখন গৰু বজাৰ মাছৰ বজাৰ কৰিব বিচৰা নাই তাৰমানে মই এই প্ৰতিযোগিতা ফলাফল হোৱাৰ পাছত যে গৰু বজাৰ মাছৰ বজাৰ নিচিনাকে হাই কাই কৈ একদম জিন্দাবাদ মুৰ্দাবাদ হৈ যাব বিচাৰে এইটো মই কৰিব বিচৰা নাই যিটো বস্তু সেইটো আপোনালোকৰ লগতো হৈছে গতিকে নিশ্চয় আপোনালোকে কিবা অসুবিধা পায়ে কৰিছে বা আপুনি গম পাইছে যে কোনোবা অনভিজ্ঞ ব্যক্তি বহিছে তেনেকুৱা বহুত হৈছে তেনেকুৱা অনভিজ্ঞ কথা বহুত হৈছে মই যদি কৈ দিওঁ এতিয়া কথাটো বেয়া পাব কৈ দিলে অকমান বেয়া পাব কথাটো গতিকে এই কথাখিনি সকলোৱে গুৰুত্ব সহকাৰে চাওক আৰু মই আকৌ ক'লো মই বিচাৰক নবহাৰ কাৰণ হ'ল মই এতিয়া মহিলা বিচাৰক খুব বেছিকে বনাব মানে ট্ৰেইন আপ কৰিব বিচাৰিছো তেওঁলোকক প্ৰশিক্ষণ দিব বিচাৰিছো নাগেৰা বাদক মহিলাক হোৱাটো বিচাৰিছো ভালকে নাম পৰিবেশন হওক দিহানামক মই যিটো বিষয়ৰ লগত মই জীৱনটোক এৰি দিলো সেই বিষয়টোক অন্তত মই থকালৈকে পৰালৈকে শুদ্ধৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছো মোৰ উদ্দেশ্য সেইটোৱে ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকে মতামতসমূহ জনাব আৰু সকলোৱে যোগাযোগ কৰিব আৰু এই প্ৰতিযোগিতা ভাগত অংশগ্ৰহণ ল'ব ধন্যবাদ